স্বাগতম জনাইছো নিউজ আছামৰ অন্যটা ভিডিঅ'লৈ। ইতিমধ্যে তোমালোকে গম পাইছা 28 এপ্ৰিল তাৰিখে তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট ঘোষণা কৰিব। ইয়াতে দেখিবলৈ পাইছা তোমালোকৰ যি ৰিজাল্টৰ কিমান ঘণ্টা অৰ্থাৎ কিমান ঘণ্টা কিমান মিনিট তোমালোকৰ ৰিজাল্ট দিবলৈ বাকী আছে ইয়াতে তোমালোকক দেখুৱাই থকা হৈছে ৱেবছাইটৰ জৰিয়তে বা ৱেবছাইটত ইতিমধ্যে আপডেট আহি পৰিছে। তোমালোকৰ যি ৰিজাল্ট হয় যিহেতু 9 বজাত ঘোষণা কৰিব 28 তাৰিখে তোমালোকে ইয়াতেই চাব পাৰিবা এই ৱেবছাইটৰ জৰিয়তে। বা তোমালোকে এইখন পেজ যদি তোমালোকে মুকলি কৰা ইয়াতে ক্লিক কৰি ইয়াতে 28 এপ্ৰিলত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইয়াতে দেখিবলৈ পাইছা দ্য হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল 2026। আৰু তোমালোকৰ যি ৰিজাল্ট হয় ইয়াতে চেক কৰিব পাৰিবা এই পেজখনত। তোমালোকে কেনেকৈ চেক কৰিবা সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ দেখুৱাই দিয়া হৈছে। 9 বজাৰ লগে লগে তোমালোকে চেক কৰিব পাৰিবা। তোমালোকে গুগল বা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'বা মোবাইলৰ। তোমালোকে ৰিজাল্ট দিয়াৰ দিনাখন ৰিজাল্ট চেক কৰিবলৈ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিবা আৰু ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিবা assam.pro.org। assam.pro.org সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণে পেজটো দেখিবলৈ পাবা ওপৰতে। এই পেজটোতে অৰ্থাৎ এইটো ৱেবছাইটত তোমালোকে সোমাবা। ইয়াতে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যি মোবাইলৰ পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰিলে ইয়াতে ৰিজাল্টৰ ছেকশ্যন এটা পাবা আৰু ইয়াতে দেখিবলৈ পাইছা আছাম এইচএছ ছেকেণ্ড ইয়াৰ ৰিজাল্ট 2026 চেক ক্লাছ 12 ৰিজাল্ট। ইয়াতে ক্লিক কৰি দিবা তোমালোকে। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব আৰু ইয়াতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে। তোমালোকে ইয়াতেও জইন হৈ ল'ব পাৰা আৰু ইয়াতে সকলোবিলাক আপডেট সকলোবিলাক ডেট দেখিবলৈ পাবা। 28 এপ্ৰিলৰ 9 বজাৰ লগে লগে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। ইয়াতে দেখিবলৈ পাইছা ৰিজাল্ট ডিক্লেয়াৰ্ড টাইম হৈছে 9 AM আৰু ৰিজাল্ট ডিক্লেয়াৰ্ড ডেট হৈছে 28 এপ্ৰিল। ইয়াতে ওপৰতে দেখিবলৈ পাইছা সকলোবিলাক আপডেট এই ৱেবছাইটত পঢ়িব পাৰিবা আৰু ৰিজাল্টটো চেক কৰিব পাৰিবা এই ৱেবছাইটৰ জৰিয়তে assam.pro.org ৱেবছাইটৰ জৰিয়তে। তোমালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে এইচএছ ফাইনেল এক্সাম ৰিজাল্ট দিবলৈ কিমান টাইম বাকী আছে কিমান মিনিট বাকী আছে সকলোবিলাক ডিটেইলত এনেকুৱা ধৰণে ছেকেণ্ড দেখিবলৈ পাইছা গৈ আছে। এনেকুৱা ধৰণে চাব পাৰিবা কিমান টাইম তোমালোকৰ ৰিজাল্ট দিবলৈ বাকী আছে। আৰু ৰিজাল্ট চেক কৰিবলৈ ইয়াতে ক্লিক হিয়াৰ বটন এটা দেখিবলৈ পাবা। তাৰ তলত দেখিবলৈ পাইছা ইয়াতে ক্লিক হিয়াৰ বটনত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ৰোল আৰু নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল আপ কৰি দিবা তোমালোকৰ আৰু ফাইন ৰিজাল্টত ক্লিক কৰি দিবা। ফাইন ৰিজাল্টত ক্লিক কৰাৰ লগে লগে তোমালোকে মাৰ্কশ্বিটখন চাব পাৰিবা এনেকুৱা ধৰণে তোমালোকে কিমান নাম্বাৰ পাইছা। তো এনেকুৱা ধৰণে চেক কৰা তোমালোকৰ ৰিজাল্ট দিয়াৰ দিনাখন। তোমালোকে যদি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।